শুনাচোন মলয়া ভনী, তেওঁক তুমি উৰুৱাই নিলা নেকি? অ' সাগৰ ককা, তেওঁ তোমাৰ গভীৰতাৰ মাজত শুই গ'ল নেকি? আমি যে এতিয়াও দুৱাৰ দলি তুমি আহিবা বুলি। অভ্যাস নহয় আমাৰ, প্ৰয়োজন হয়। কোন 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 সেয়া? শুনিছানে? ঘূৰি আহিবানে তুমি? ঘূৰি আহিবানে তুমি? ঘূৰি আহিবানে তুমি? মানুহে কোৱা শুনো আৰু কিতাপে পত্ৰই নোহোৱা নহয় যে গ্লানি দূৰ কৰিবৰ বাবে মহাপুৰুষৰ জন্ম হয়, নাইবা পাপ দূৰ কৰিবৰ বাবে ভগৱান নামি আহে। তেনেকৈ সাংস্কৃতিক ভেটিটো বান্ধিবৰ কাৰণে তুমিও আহিছিলা নেকি? 1972 চনৰ 18 নৱেম্বৰৰ কোনোবা এটি ক্ষণত আমাৰ ঘৰবোৰৰ কাণেৰে লৰালি ধেমালি কৰি যৌৱন উতলা হৈ বুঢ়াকালত লাখুটিডাল হ'ব খুজিছিলা নেকি? কিন্তু আমিবোৰ, আমাৰ লৰালিবোৰ
আহিছিলি চপৰা উঠাই খেদি আহিছিলি চপৰা উঠাই ধৰিব নোৱাৰি মাৰিব নোৱাৰি ভেকুৰি কান্দিছিলি তই লৰালিতে ধেমালিতে মোৰ বুকুৰ শেৱালিবোৰ ফুলিব দিয়া তোমাৰ আবেগৰ স্নিগ্ধ চকুত শেৱালিবোৰ সৰিব দিয়া তোমাৰ চেঁচা নিয়ৰৰ ঘাঁহনি গছকি গছকি যোৱা আমি বাৰে বাৰে উলিয়াই দিওঁ মোৰ প্ৰেমৰ ৰক্তবীজ মোৰ তেজ সলনি নহয় নহয় মোৰ ৰূপ নহয় মোৰ প্ৰেম নাইবা কবিতা মাথো মৰহিব নিদিবা মোৰ হৃদয়ৰ শেৱালিবোৰ অলপ দিনৰ বাবে বন্ধ কৰি দিয়া ৰ'দবোৰ মই জোনাকত ফুলো তুমি মোৰ তথাপিতো তুমি দূৰ ধাৰৰ বহু গান বাচাতে শিল হলো তেওঁ কৈছিল তেওঁ বিচাৰিছিল তেওঁ অনুপ্ৰাণিত কৰিছিল সংগীতৰ মাধ্যমেৰে মই মোৰ হৃদয়ৰ কথা প্ৰকাশ কৰোঁ আৰু মানুহৰ হৃদয়ত স্থান পাওঁ কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে ঐ শুনিছনে মই ইটাবোৰক বিশ্বাস কৰোঁ কিন্তু অট্টালিকাক নহয় মই যেনেকৈ আৰ্জন কৰিছোঁ মই যেনেকৈ লৈছোঁ মানুহে মোক দিছে মই আকৌ তহঁতক ঘূৰাই দি যাম একো নাৰাখোঁ নিজৰ কাৰণে কেৱল চিতাখনৰ বাহিৰে চিতাখন মাত্ৰ তহঁতেই জ্বলাব লাগিব তুমি তোমাৰ সাহসেৰে দাম্ভিকতাৰে স্পষ্টবাদিতাৰে নিজৰ পৰিচয় দিলা আমি এতিয়া কলা বোবা আৰু অন্ধ অন্ধ আকাশ
শুনাচোন মেঘ ভাইটি, ঐ মলয়া ভনী আৰু সাগৰ ককাই, তেওঁক সোনকালে পঠিয়াই দিবাচোন আমাৰ কাষলৈ খোৰোজমুখী হৈ, এন্ধাৰ খেদি পোহৰবোৰ বিলাবলৈ আৰু আমাৰ আশাৰ ঘৰবোৰ সাজিবলৈ। আগত সূৰুজ দিবা স্বপ্ন, দিবা স্বপ্ন। অনামিকাৰ প্ৰেমিকজন, আনে যোৱা বাটে নোযোৱাৰ নাৱৰীয়াজন, গণেশগুৰিৰ পাগল বন্ধুজন, বিহুৰে বলিয়া চেনাইজন, আহিবা তুমি আমাৰ ঘৰলৈ, আহিবা তুমি আমাৰ দুৱাৰ দলিলে, মায়াবিনী ৰাতিৰ সপোনবোৰ পুৰাবলৈ আমি ৰৈ আছো।